নমস্কাৰ আহাপৰা আইদেউৰ আন এটা আলোচনা চক্ৰলৈ আজি আকৌ আপোনালোকক আদৰণি জনাইছোঁ আজিৰ আলোচনাৰ বিষয়বস্তু হৈছে নতুন সত্তাক পিন্ধা অৰ্থাৎ পিন্ধনৰ অযোগ্য সত্তাক হুলুকাই থৈ নতুন সত্তাক পৰিধান কৰা এই কথাৰ মূল ভেটি হ'ল ইফিছিয়া 4:20 পদ প্ৰভু যীশু খ্ৰীষ্টৰ পাছনি পৌলে আমাক এই কথাহাৰকে বুজি পোৱাত সহায় কৰিছে আমাৰ নতুন সত্তাক পৰিধান কৰাৰ কথা কওঁতেই লগতে বুজাবলৈ চেষ্টা কৰিছে আমি কেনেকুৱা পুৰণি সত্তাক সলাব লাগে তেওঁ ইয়াকে স্পষ্টকৈ দেখুৱাইছে আমাৰ পুৰণি পুৰুষ বা আদমৰ যোগেদি পোৱা পুৰণি সত্তাৰ পাপৰ প্ৰবৃত্তি আৰু তাৰেই বৰ্হি প্ৰকাশ হিচাপে দেখা দিয়া আমাৰ পাপ কৰ্ম বা পাপৰ অভ্যাসবোৰৰ কথা আমি ইয়াকে বুজি পাবলৈ 20 নম্বৰ পদটিৰ আগৰ পদবোৰৰ সংগতিলৈ ঘূৰি যাব লাগিব কোৱাচোন তোমাৰ দুখৰ কাহিনী যিছু দিবৰি হিয়া পূজাৰী যিছুৱে শুনিব চকুলো মচি দিব নিশ্চয় তোমাক শান্তি দিব কোৱাচোন তোমাৰ দুখৰ কাহিনী যিছু বিবৰি হিয়া পূজাৰী যিছুৱে শুনিব চকুলো মচি দিব নিশ্চয় তোমাক শান্তি দিব নিকিতাবা তুমি অনুগ্ৰহ কৰি ইফিছিয়া 4:19 পৰা 20 পদটি পঢ়ি দিয়াচোন পঢ়ি গৈছো আহক আমি সকলোৱে মন দি শুনো ইফিছিয়া 4:19 আৰু 20 পদ আৰু তেওঁবিলাক এনেকুৱা মানুহ যে তেওঁবিলাকে সাৰ নাইকিয়া হৈ অতি লোভেৰে সকলো অসুচি কৰ্ম কৰিবলৈ লম্পট আচৰণত নিজকে শুধাই দিলে কিন্তু তোমালোকে হলে সেইদৰে খ্ৰীষ্টক শিকা নাই তোমালোকেতো তেওঁৰ কথা শুনিলা আৰু যিচুত থকা সত্যতাৰ দৰে তেওঁত শিক্ষা পালা ধন্যবাদ নিকিতাবা এইখিনিতেই পাছনি পৌলে প্ৰভু যীশু খ্ৰীষ্টত নতুন জীৱনৰ বিষয়ে কৈছে খ্ৰীষ্টত নতুন জীৱনৰ কথাটো হ'ল আমাৰ পূৰ্বৰ মাংসিক অভিলাষত কটোৱা জীৱনটোৰ সম্পূৰ্ণ বিপৰীত এটি জীৱন প্ৰভুক লগ পোৱাৰ আগৰ জীৱন আৰু তেওঁক লগ পোৱাৰ পাছৰ জীৱন এই দুয়োটাৰে বৈপৰীত্য পৰীক্ষা কৰি চাওকচোন আগৰ জীৱনটি আছিল আত্মকেন্দ্ৰিক আৰু ব্যৱহাৰৰ অযোগ্য পাছৰ জীৱনটি হ'ল খ্ৰীষ্টকেন্দ্ৰিক আৰু উদ্দেশ্যপূৰ্ণ আগৰ জীৱনটি আছিল ঐশ্বৰিক সত্যৰ সম্বন্ধে সম্পূৰ্ণৰূপে অজ্ঞ আনহাতেদি নতুন জীৱনটি হ'ল পৰমেশ্বৰক বুজি পোৱা চিনি পোৱা এক জ্ঞানৰ জীৱন আগৰ জীৱনৰ চালচলনবোৰ আছিল আত্মিকতাৰ তৰফৰ পৰা লজ্জাজনক আনহাতেদি নতুন জীৱনৰ চালচলনবোৰ হ'ল সকলো ধৰণৰ পাপৰ প্ৰতি সততে সচেতন আগৰ জীৱনটি আছিল অসৎ চিন্তাপূৰ্ণ কিন্তু নতুন জীৱনটি হ'ল সৎ ভাৱনাৰে নৱীকৃত এতিয়া প্ৰশ্নটি হ'ল আপুনি বাৰু প্ৰভু যীশু খ্ৰীষ্টত এটি নতুন জীৱন লাভ কৰিবলৈ ইচ্ছা কৰেনে অনুৰাগ বোলা ল'ৰা এজনৰ কথালৈ মনত পৰিছে তেওঁ আছিল এজন ছাত্ৰ নেতা সুন্দৰ ব্যক্তিত্ব খেলা-ধূলাটো দৈহিক সামৰ্থ্যেৰে দেখাই শুনায়ো ধুনীয়া আৰু সকলোৰে প্ৰিয় পাত্ৰ ল'ৰা পাছে কলেজত বছৰমান কটোৱাৰ পাছতেই কিবা কাৰণবশতঃ তেওঁ মগজুৰ ৰক্তক্ষৰণ ৰোগত ভুগিবলৈ ধৰিলে আৰু এই ৰোগক ইংৰাজীত ব্ৰেইন হিউমেৰেজ বুলি কোৱা হয় তেওঁক প্ৰশংসা কৰা আগৰ সকলোখিনিকেই তেওঁ হেৰুৱাই পেলালে তেওঁৰ সুন্দৰ চেহেৰা গ'ল মাত কথাবোৰো কিবা লেভলেৱনি হ'ল দেহাৰ সৌষ্ঠৱ নাইকিয়া হ'ল আনে প্ৰশংসা কৰা একো গুণেই তেওঁৰ গাত নাথাকিল তেওঁৰ চিকিৎসাৰ বাবে যথেষ্ট অৰ্থ আৰু সময় ব্যয় কৰিব লগা হ'ল কিন্তু অৱশেষত তেওঁ ৰোগমুক্ত হ'ল আৰু কাৰ্যক্ষম হৈ উঠিল এই ৰোগে যদিও তেওঁৰ দেহাৰ ওপৰত মাৰাত্মক প্ৰভাৱ পেলাইছিল কিন্তু
সমান্তৰালকৈ তেওঁৰ আত্মাৰ ওপৰলৈকো এক শক্তিশালী পৰিৱৰ্তন আনিছিল। অনুৰাগ এতিয়াও লোকসকলৰ বাবে আকৰ্ষণীয় আছিল, কিন্তু অনুৰাগ ব্যক্তিগতভাৱে ঈশ্বৰৰ প্ৰতি অধিক আকৰ্ষিত আছিল। আগতে কলেজৰ ডেকাসকলে অনুৰাগৰ দৰে হ'ব বিচাৰিছিল, কিন্তু অনুৰাগৰ পৰিৱৰ্তিত জীৱন চাই এতিয়া ডেকাসকলে যীশুৰ দৰে হ'ব বিচাৰে। জীৱনৰ যোগেদি পোৱা কেনে সুন্দৰ শিক্ষা! আমাৰ দৈহিক অৱয়ব, ধন সম্পদ, যশস্যা আদি খন্তেকীয়া, কিন্তু প্ৰভু যীশুখ্ৰীষ্টত পোৱা জীৱনটি হ'ল চিৰস্থায়ী। এতিয়া বিচাৰ কৰি চাওঁ আহক, প্ৰভু যীশুৰ জীৱনৰ সৈতে নিমিলা এনেকুৱা আৰু কি কি অৱক্ষয় বা অসততা থাকিব পাৰে, আৰু এই কথাবোৰকেই প্ৰভু যীশুৰ পাচনি সাধু পৌলে ইফিচিয়া 4:22 কৈছে, পুৰণি পুৰুষক সলাই পেলোৱা, অৰ্থাৎ জীৱনৰ পৰা হুলুকাই পেলোৱা। আৰু এটা কাহিনী শুনো আহক। গল্ফ খেলৰ ক্লাব এটাৰ স্বত্বাধিকাৰ এজনে এদিন ৰাতি বহুত পলমকৈ তেওঁৰে ক্লাব ঘৰটোৰ কাষৰে পাজৰে সৌজন্যহীন জৰাজীৰ্ণ বস্ত্ৰ পিন্ধি এনেই ঘূৰি ফুৰিছিল। তেওঁকে পুলিচে সন্দেহজনক ব্যক্তি বুলি ভাবি ধৰি নি জেল পুৱাইহে গম পালে যে তেওঁ দেখোন মালিকজনেই। কথাটো হ'ল তেওঁৰ ভদ্ৰজনোচিত সাজ কাপোৰ নাছিল। আমাৰ দৈনন্দিন জীৱনতো পৰিষ্কাৰ পৰিচ্ছন্ন আৰু ভদ্ৰোচিত সাজপাৰ নিপিন্ধাৰ পৰিণতিও এনেকুৱাই হয়। একেটা নীতিয়েই আমাৰ আত্মিক জীৱনতো খাটে। ঋতু পৰিৱৰ্তন আৰু জলবায়ুৰ তাৰতম্যলৈ চাই আমিও সাজ পোছাকৰ পৰিৱৰ্তন কৰোঁ। আনকি একেটা দিনৰ ভিতৰতে আমি কেতিয়াবা ঠাণ্ডা ৰাতিপুৱা এটাৰ পৰা উচ্চ আবেলি এটালৈও সাজ সলনি কৰিব পাৰোঁ। কেতিয়াবা আকৌ আমাৰ লগৰ লোকসকলে কেনেধৰণে সাজ পোছাক পিন্ধিছে তালৈ লক্ষ্য ৰাখি সংগতিপূৰ্ণ হ'বৰ বাবেও আমাৰ সাজ কাপোৰ সলাওঁ। উদাহৰণস্বৰূপে, যদিহে আপোনাৰ কোনো বিশেষ পৰম্পৰাগত মেল সভা বা বিবাহ আদিলৈ নিমন্ত্ৰণ কৰা হয়, তেতিয়াহ'লে আপুনি মন কৰিব লাগিব আপোনাৰ পিন্ধা কাপোৰযোৰ সংগতিপূৰ্ণ হৈছে নে আপুনি ঘৰত পিন্ধা ধৰণেই পিন্ধি গৈছে। এসাঁজ উচিত কাপোৰ পিন্ধাৰ অৰ্থই হ'ল আপুনি নিজকে এক নতুন সত্তাৰূপে প্ৰকাশ কৰা। আমি বাইবেলত দেখা পাওঁ আমাৰ সাজ পোছাকে আমাৰ আচৰণ ব্যৱহাৰ, মানসিকতা আৰু কাম বনৰ পৰিচয় দিয়ে। তুমি ঠিক কথাকে কৈছা। আমি ইফিচিয়া 6 ঈশ্বৰৰ আটাই সাজ পিন্ধাৰ কথা দেখিবলৈ পাইছোঁ। আমাক পিন্ধিবলৈ কোৱা হৈছে ধাৰ্মিকতাৰ বুকুবৰি, সত্যতাৰ টঙালি, শুভবাৰ্তা প্ৰস্তুততাৰ জোতা আৰু বিশ্বাসৰ ঢাল আদি। সেই একেধৰণৰেই এই প্ৰসংগতে পাচনি পৌলে সাজ পোছাকৰ তুলনাৰে ক'ব খুজিছে এজন খ্ৰীষ্ট বিশ্বাসীৰ কি কি সাজ পোছাক হুলুকাই থোৱা আৰু কি কি সাজ পৰিধান কৰা উচিত। আমাৰ আচাৰ ব্যৱহাৰ, মানসিক দৃষ্টিভংগী আৰু আমাৰ কাজ কৰ্মক তেওঁ সাজ পোছাকৰ লগত তুলনা কৰিছে। কলচীয়া 3:12 আৰু 13 পদৰ শেষৰ অংশ এনেদৰে লিখা আছে, ঈশ্বৰৰ মনোনীত পবিত্ৰ আৰু প্ৰিয় লোকবিলাকৰ উপযুক্ত মতে কৰুণাময় স্নেহ, মধুৰ ভাৱ, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা এই সকলোকে পিন্ধা, আৰু এই সকলোৰে ওপৰত প্ৰেমক পিন্ধা। জুৰি, ইয়াতে বাৰু সাজ পোছাকে কিহৰ ইংগিত বহন কৰিছে? কাপোৰ হুলুকাই পেলোৱা আৰু নতুন কাপোৰ পিন্ধা প্ৰক্ৰিয়াটো আছিল পাচনি পৌলৰ দিনতে নাস্তিক বা অখ্ৰীষ্টীয় লোকসকলে পালন কৰি অহা এটা বিশেষ নিয়ম। এই কামটো তেওঁলোকে কৰিছিল যেতিয়া তেওঁলোকৰ কোনোবাই নাস্তিকতাত দীক্ষা গ্ৰহণ কৰিছিল। তাকেই পাচনি পৌলে অলংকাৰ বা উপমাৰ দৰে ব্যৱহাৰ কৰিছে, যাৰ অৰ্থ প্ৰকৃতাৰ্থত কাপোৰ সলনি কৰা নাই, জীৱনধাৰাৰ পৰিৱৰ্তিত ৰূপকহে বুজাইছে। ইয়াতে সেই নাস্তিক লেখকসকলেও আলংকাৰিক অৰ্থত তেনেকৈয়ে লিখিছিল। পাচনি পৌলেও এই নাস্তিক ৰীতি নীতি তথা কৃষ্টি বাৰুকৈয়ে জানিছিল। তেওঁ নাস্তিকসকলৰ মানসিকতা, তেওঁলোকৰ জীৱনধাৰা আৰু ৰীতি নীতিবোৰ বুজিও পাইছিল। আৰু পৰমেশ্বৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ পাচনি পৌলে লিখা প্ৰবন্ধবোৰতো সেই পৰিৱেশবোৰৰ সত্য বিৱৰণেই আছে। বাইবেলৰ পুৰণি নিয়মতো ধাৰ্মিকতা সম্বন্ধীয় নৈতিকতাক পিন্ধাৰ ভালেমান উদাহৰণ আছে। ইয়াতে পৌলে নতুন আৰু পুৰণি সৃষ্টিৰ উপমা হিচাপে
আদম আৰু প্ৰভু যীশুৰ কথাকেই হয়তো বুজাব খুজিছে। প্ৰভু যীশু খ্ৰীষ্টক বাদ দি আমি আদমতে আছোঁ। আদমৰ বস্ত্ৰকেই পিন্ধি পাপৰ বন্ধনতে আছোঁ। এইবোৰৰ বহল চিন্তা চৰ্চা কৰিবলৈ আমি থিঅলজি বা ঐশ্বৰিক দৰ্শনবিদ্যাৰ ইমান দলৈ নাযাওঁ। পৌলৰ সহজ সৰল কথাটোলৈকে আহোঁ। প্ৰভু যীশুৰ অনুগামী হিচাপে আমি কিছুমান পুৰণি কথাত লিপ্ত হৈ থাকিব নোৱাৰোঁ। প্ৰভু যীশুৰ অনুগামী হিচাপে আমি অতীতত মানি অহা কিছুমান মৌলিক নীতি বা জীৱনধাৰাৰ পৰা আঁতৰি আহিবই লাগিব। আমি যেতিয়া প্ৰভু যীশুখ্ৰীষ্টক গ্ৰহণ কৰোঁ, পৰমেশ্বৰে আমাৰ পুৰণি পাপৰ বস্ত্ৰ আঁতৰাই পেলায় আৰু প্ৰভু যীশুৰ যোগেদি পোৱা ধাৰ্মিকতাৰ সাজেৰে আমাক বিভূষিত কৰে। এইখিনিতে মোৰ ৰিজিৰ কাহিনীটোলৈকে মনত পৰিছে। তেওঁ মাকক আৰু ভায়েকক বাহিৰৰ কৰিবলগীয়া কামবোৰত সহায় কৰি বৰ ভাল পাইছিল। এইবোৰ কৰোঁতে তেওঁ ঘামি জামি জুৰুলি জুপুৰি হৈ মলিয়নো হৈ পৰিছিল। এই সকলোবোৰ কৰি উঠি দিনৰ শেষত তেওঁ এক আত্মতৃপ্তি পাইছিল যে তেওঁ কামবোৰ ভালধৰণে কৰি অতালে। কিন্তু তেওঁ কোৱা ঘাই কথাটো হ'ল, কামৰ শেষত কামৰ মলিয়ন কাপোৰযোৰ সলাই উঠি ভালমতে গাত পানী ঢালি যেতিয়া মই নতুন এযোৰ পৰিষ্কাৰ কাপোৰ পিন্ধি লওঁ, তেতিয়া মোৰ নিজকে এজন নতুন মানুহ যেন অনুভৱ হয়। পাচনি পৌলে এই চিত্ৰকল্পটিকে ইয়াত ব্যৱহাৰ কৰিছে। মলিয়ন বস্ত্ৰৰ দৰে আমাৰ কিছুমান বদ অভ্যাস, প্ৰবৃত্তি, আকাংক্ষা, বন্ধুত্ব, উচ্চাৰিত বচন, মানসিকতা, ব্যৱসায়ী অভ্যাস, কিছুমান সংগীত, গীতমাত আৰু কথাছবি, ভিডিঅ' আদি নিজৰ পতি বা পত্নী আৰু সতী সন্ততিৰ প্ৰতি কৰা অনুচিত ব্যৱহাৰ ধৰণকৰণো হুলুকাই পেলাব লাগে। প্ৰভু যীশুৰ যোগেদি লাভ কৰা পৰিত্ৰাণৰ বিষয়ে অৱগত হোৱাৰ আগৰ মানুহৰ জীৱনৰ কিছুমান নৈতিক অৱক্ষয়ৰ বিষয়ে অকণ বহলাই বুজাই ক'বা নেকি? নিকিতা বা, এইটো এটা খুব ভাল প্ৰশ্ন। পৰিত্ৰাণৰ ভাগি নোহোৱা এজন লোকক মানসিক অৱক্ষয় ঈশ্বৰৰ দৃষ্টিত অতিশয় অগ্ৰাহ্য আৰু হতাশাজনক। তাকেই সাধু পৌলে ইফিচিয়া 4:18 কৈছে, কিয়নো তেওঁবিলাকৰ চিত্ত আন্ধাৰময় হ'ল আৰু তেওঁবিলাক নিজ নিজ হৃদয়ৰ কঠিনতাৰ দ্বাৰাই হোৱা তেওঁবিলাকৰ আন্তৰিক অজ্ঞানতাৰ কাৰণে ঈশ্বৰে দিয়া জীৱনৰ ভাগি নহ'ল। প্ৰভু যীশুক গ্ৰহণ কৰাৰ আগৰ ঘাই সমস্যাটোৱেই হৈছে আমাৰ অন্তৰৰ কঠিনতা। পৰিত্ৰাণৰ ভাগি নোহোৱা ব্যক্তিগৰাকীৰ বোধ শক্তি অন্ধকাৰচ্ছন্ন হৈ থাকে। ইয়াতে স্বাভাৱিক বোধগম্যতাৰ কথা কোৱা হোৱা নাই, কিন্তু আত্মিক বোধগম্যতাৰ কথাহে কোৱা হৈছে। যেতিয়াই কোনো এজন ব্যক্তিয়ে ঈশ্বৰৰ ইচ্ছাৰ দৰে নচলে, তেতিয়াই তেওঁৰ অন্তৰখনক অন্ধকাৰময়, ঈশ্বৰৰ বিৰোধী, অনুভূতিহীন বা পৌতলিক হিচাপে ধৰা হয়। ঈশ্বৰে মানুহৰ অন্তৰতহে কাম কৰে। সেয়ে এই অন্তৰখন মাংসৰূপ কোমল আৰু নৰমো হ'ব পাৰে, অথবা শিলৰ দৰে কঠিনো হ'ব পাৰে। যিহিচকেল 11:19 চাওক। ঈশ্বৰে মানুহৰ পৰা দাবী কৰা ধাৰ্মিকতা আৰু নৈতিকতাৰ প্ৰতি মানুহজনৰ কেনে সঁহাৰি তাক তেওঁৰ অন্তৰখনে প্ৰকাশ কৰে। মানুহৰ মনৰ কঠিনতাই তেওঁৰ মনৰ নেতিবাচক অৱস্থাৰ কথা কয়, যাৰ দ্বাৰা তেওঁৰ জীৱনলৈ অহা ঈশ্বৰৰ অনুগ্ৰহৰ দানকে তেওঁ উপেক্ষা কৰি পেলায়। ঈশ্বৰৰ প্ৰতি কঠিন হ'লে বাৰু তাৰ ফলত কি হ'ব পাৰে জুৰি? এইটো এটা বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ পৰিণতি হিচাপে মই তোমাক অন্ততঃ 6টামান কথা ক'ব খোজোঁ। প্ৰথম কথাটোৱেই হ'ল বোধগম্যহীনতা, অৰ্থাৎ বুজি পাবলৈ জ্ঞানৰ অভাৱ। ঈশ্বৰে আমাক ক'ব খোজা কথাবোৰ বুজি পাবলৈ আমাক কঠিন মনে বাধা দিয়ে। মাৰ্ক 8:17 পঢ়ি চাওকচোন। প্ৰভু যীশুৱে কৰা আচৰিত কামবোৰৰ প্ৰত্যক্ষ সাক্ষী হৈও তেওঁৰ শিষ্যসকলে তেওঁৰ অসীম পৰাক্ৰম আৰু ক্ষমতাৰ কথা বিশ্বাসেৰে খামুচি ধৰিবলৈ অক্ষম হৈছিল। তেওঁলোকৰ মনৰ দুধুৰ-মুধুৰ অৱস্থা প্ৰভু যীশুৱে তাকে জানি তেওঁলোকক ক'লে, তোমালোকৰ পিঠা নোহোৱা হেতুকে তোমালোকে কিয় কোৱা মেলা কৰিছা হওক? তোমালোকে এতিয়ালৈকে জনা বুজা নাইনে? তোমালোকৰ হৃদয় কঠিন কৰি ৰাখিছানে? দ্বিতীয়তে, ঈশ্বৰৰ প্ৰতি কঠিন হ'লে মনলৈ আহে অস্বস্তিকৰ পৰিৱেশ আৰু বিৰূপ ভাৱ। আনৰ পৰা মনোকষ্ট পালে মানুহে কেতিয়াবা মনৰ মাজত অস্বস্তি বা বিৰূপ ভাৱ পুহিও ৰাখে। এই সকলোবোৰ প্ৰাৰ্থনা আৰু ক্ষমাৰ দ্বাৰা দূৰ কৰিব পৰা যায়।
ইফিচিয়া 4 অধ্যায় 31 আৰু 32 পদত আমি পঢ়িবলৈ পাওঁ, সকলো কটু বাক্য, খং, ক্ৰোধ, দণ্ড, নিন্দা এই সকলো আটাই হিংসাই সৈতে তোমালোকৰ পৰা দূৰ হওক, আৰু তোমালোক পৰস্পৰে হিতকাৰী আৰু কোমল চিতৰ লোক হৈ ঈশ্বৰে তোমালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে তেনেকৈ তোমালোকেও পৰস্পৰে ক্ষমা কৰা। তৃতীয়তে, ঈশ্বৰৰ প্ৰতি কঠিনতাই আমাক ঈশ্বৰৰ পৰা আৰু আন লোকসকলৰ পৰাও বিচ্ছিন্ন কৰে। কিছু সংখ্যক লোকে অন্তৰৰ কঠিনতাৰ বাবে ঈশ্বৰ আৰু মানুহবিলাকৰ পৰাও আঁতৰি থাকে। আদি পুস্তকৰ 4 অধ্যায়ত পোৱা কয়িন আৰু হেবলৰ কাহিনীটোৱেই হ'ল ইয়াৰ এক জ্বলন্ত উদাহৰণ। কয়িনৰ বলিদান অগ্ৰাহ্য হোৱাত সেই কথাই তেওঁৰ মনত হিংসাৰ উদ্ৰেক কৰিলে। সেয়ে হিংসাৰ বশৱৰ্তী হৈ নিজে বিচাৰ কৰিবলৈ গৈ নিজৰ ভায়েকক বধ কৰি পেলালে। চতুৰ্থ বিষয়টো, কাৰোবাক ক্ষমা কৰিব নোখোজা মনোবৃত্তিটো হ'ল ঈশ্বৰৰ প্ৰতি মনৰ কঠিনতাৰ এটা লক্ষণ। আমাক মঠি 6 অধ্যায় 14-15 পদত কোৱা হৈছে, কিয়নো তোমালোকে যদি লোকৰ অপৰাধ ক্ষমা কৰা তেন্তে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে তোমালোককো ক্ষমা কৰিব, কিন্তু তোমালোকে যদি লোকৰ অপৰাধ ক্ষমা নকৰা তেন্তে তোমালোকৰ পিতৃয়েও তোমালোকৰ অপৰাধ ক্ষমা নকৰিব। লগতে কলচীয়া 3 অধ্যায় 3 পদ আৰু লুক 17 অধ্যায় 3 আৰু 4 পদ পঢ়ি চাওকচোন। পঞ্চমতে, উদাসীনতা বা স্পৃহাহীনতা হ'ল ঈশ্বৰৰ প্ৰতি কঠিনতাৰ আন এটি লক্ষণ। এনেধৰণৰ ব্যক্তিসকলে ঈশ্বৰৰ প্ৰতি, তেওঁৰ বাক্যৰ প্ৰতি, মণ্ডলীৰ প্ৰতি, আনকি আন মানুহৰ প্ৰতিও উদাসীন হৈ ৰয়। তেওঁলোকৰ বাবেও প্ৰাৰ্থনাৰ প্ৰয়োজন। একমাত্ৰ ঈশ্বৰেহে তেওঁলোকক আনন্দেৰে ঈশ্বৰৰ প্ৰশংসা কৰা ব্যক্তিলৈ ৰূপান্তৰ কৰিব পাৰে। ষষ্ঠতে, গৰ্ব বা অহংকাৰেও কঠিন মনৰ পৰিচয় দিয়ে। অহংকাৰৰ বাবেই আমি ঈশ্বৰত ভৰসা নকৰি নিজৰ ওপৰতহে নিৰ্ভৰশীল হওঁ। যদিহে আপুনি গৰ্ব অহংকাৰেৰে যুঁজি আছে, আপুনি ঈশ্বৰৰ পৰা সহায় বিচাৰক। আমাৰ অন্তৰত কি আছে তাক প্ৰভুৱে জানে। মানুহে এনেয়ে নকয়, পতনৰ পূৰ্বে অহংকাৰ। একেবাৰে সত্য কথা। আমি বাইবেলত দেখিবলৈ পাওঁ বেলছছৰ ৰজাৰ কি দুৰ্গতি হৈছিল। দানিয়েল ভাৱবাদীৰ পুস্তকৰ 5 অধ্যায়ত আমি দেখিবলৈ পাওঁ, বেলছছৰ ৰজাৰ পিতৃ নবুখুদনেছৰ ৰজাই ঐশ্বৰ্য বিভূতিৰে উপচি পৰাত অতিপাত গৰ্বী হোৱাৰ বাবেই ঈশ্বৰে তেওঁক শাস্তি দিছিল। বেলেগ বেলেগ জনগোষ্ঠীৰ মানুহবিলাকে তেওঁক ভয় কৰিছিল, কাৰণ তেওঁ অতি শক্তিশালী আছিল। সেয়া যি কি নহওক, দানিয়েল 5 অধ্যায় 20 পদত আমাক কোৱা হৈছে যে, কিন্তু যেতিয়া তেওঁৰ মন উফন্দি পৰিল আৰু তেওঁৰ আত্মা কঠিন হৈ যোৱাত গৰ্ব আচৰণ কৰিলে, তেতিয়া তেওঁক ৰজা সিংহাসনৰ পৰা খেদোৱা হ'ল আৰু তেওঁৰ পৰা তেওঁৰ গৌৰৱ নিয়া হ'ল। দানিয়েলে বেলছছৰ ৰজাক এই বিষয়ে কৈছিল, কিন্তু ৰজাই নম্ৰ হৈ ঈশ্বৰৰ ওচৰত নিজকে নত নকৰিলে। সেয়ে দানিয়েলে কৈছিল, কিন্তু আপোনাৰ নিশ্বাস যিজনাৰ হাতত আছে আৰু আপোনাৰ সকলো পদ যিজনাৰ অধীন, আপুনি সেই ঈশ্বৰক সমাদৰ নকৰিলে। এয়াও এক কঠিন মনৰ চিন। এয়াও এখন ভয়াৱহ ছবি। আৰু যেতিয়া কোনো এজনা মানুহৰ অন্তৰত এনে অৱস্থা হয়, তেতিয়া কিন্তু ঈশ্বৰেহে সেই মানুহজনৰ আন্তৰিক স্থিতি শুধৰাব পাৰে। ঈশ্বৰৰ সম্বন্ধে প্ৰকৃত সত্য কথাবোৰৰ অজ্ঞতাই আমাক সাংসাৰিক বিষয়ৰ প্ৰতি আগ্ৰহী আৰু অনৈতিক আচৰণৰ প্ৰতিও দুৰ্বল কৰি তুলিব পাৰে। আনৰ ওচৰত কিবা ভিক্ষা কৰাৰ, ঋণ লোৱাৰ অথবা অপহৰণ কৰিবৰ যি মানসিক ভুভুক্ষা, সেই মানসিকতাই আমাৰ আত্মিক জীৱনৰ প্ৰতি বিষস্বৰূপ হ'ব পাৰে। লোভ বা লালসাৰ পৰা অহা বিপদৰ বিষয়ে সম্যকভাৱে বুজিবলৈ আমি ৰজা চলোমনৰ জীৱনলৈ এভুমুকি মাৰি চাব পাৰোঁ। বাৰু নিকিতা বা, চলোমনৰ বিষয়ে দৰ্শকে বুজি পোৱাকৈ অলপমান বহলাই কোৱাচোন। শুনা, চলোমন ৰজা ঐশ্বৰ্য বিভূতি আৰু জ্ঞানৰ তৰফৰ পৰাও ঈশ্বৰৰ পৰা আশীৰ্বাদ পোৱা এজন ৰজা আছিল। কিন্তু কালক্ৰমে তেওঁ নিজৰ লোভ, অনৈতিক আচৰণ, প্ৰতিমা পূজা আৰু ঈশ্বৰৰ প্ৰতি বিৰুদ্ধাচৰণ কৰাৰ বাবেই সেই সকলো প্ৰকাৰৰ আশীৰ্বাদৰ পৰা বঞ্চিত হ'ল। আৰু তাৰেই ফলত তেওঁৰ সতি সন্ততি আৰু ইছৰাইলৰ লোকসকলে বংশানুক্ৰমে সেই শাস্তি ভোগ কৰিব লগা হ'ল। হয়, অতি সত্য।
আৰু ঈশ্বৰে চলোমনক তেওঁৰ বিৰুদ্ধাচৰণৰ বাবে 6টা সতৰ্কবাণীও দিছিল। হয় জুৰি, তেওঁ সতৰ্কবাণী দিছিল। মই ভাল পাম যদি এই বিষয়ত অলপ বহলাই কোৱা। তাকেই কওঁ শুনা। চলোমনে প্ৰথমতেই অপৰাধ কৰিলে, ঈশ্বৰ বিৰোধী তিৰোতাবোৰক বিয়া কৰিলে আৰু এই তিৰোতাবোৰে তেওঁৰ মন ঈশ্বৰৰ প্ৰতি বিৰোধী কৰি তুলিলে। তেওঁ লোভ আৰু লম্পটাচৰণ চৰিতাৰ্থ কৰিবৰ বাবে 1000জনী তিৰোতা বিয়া কৰাইছিল। ভাবি চোৱাচোন, চলোমনৰ ঘৈণীয়েকহঁতে প্ৰথমতেই তেওঁলোকৰ দেৱতাবোৰৰ বাবে ৰজাৰ হতুৱাই মন্দিৰ নিৰ্মাণ কৰোৱালে। তাৰ পাছত ৰজাক নি সেইবোৰৰ সেৱা পূজাও কৰোৱাইছিল। প্ৰথম ৰাজাৱলী 11 অধ্যায় 1 আৰু 2 পদটো পঢ়ি চাওক। চলোমনৰ অবাধ্যতাই অকল তেওঁলৈকেই নহয়, কিন্তু সমগ্ৰ ইছৰাইল জাতিটোলৈকে অভিশাপ নমাই আনিলে। চলোমনৰ এই ডাঙৰ ভুলৰ যোগেদি ঈশ্বৰে প্ৰকাশ কৰি দেখুৱালে যে লোভ আৰু ঈশ্বৰৰ প্ৰতি চলোমনৰ বিৰুদ্ধাচৰণে কেনেকৈ সংঘাত আৰু মতবিৰোধ আনে। চলোমনৰ অপৰাধৰ বিচাৰৰ দণ্ড হিচাপে তেওঁৰ ৰাজবংশৰ উত্তৰাধিকাৰী 12টা উপজাতিৰ পৰা 10টা উপজাতিক আঁতৰাবৰ বাবে ঈশ্বৰে প্ৰতিজ্ঞা কৰিলে। ইছৰাইলেও মাত্ৰ 2টা পুৰুষলৈকেহে সংযুক্ত দেশ এখনৰ আশীৰ্বাদ পালে। ঈশ্বৰে ইয়াকো প্ৰকাশ কৰিল যে লোভ আৰু ঈশ্বৰৰ বিৰোধিতাই পাব লগা আশীৰ্বাদবোৰৰো অপব্যয় সাধন কৰে। নিজৰ পাবলগীয়া আশীৰ্বাদবোৰ অপব্যয় কৰি চলোমনে নিজে লিখা পুস্তক উপদেশকত নিজৰ অনুশোচনা ব্যক্ত কৰিছে। তেওঁৰ এই অনুশোচনাৰ যোগেদি ঈশ্বৰে প্ৰকাশ কৰিছে কেনেকৈ লোভে মাত্ৰ মনোকষ্ট আৰু দুখ দুৰ্গতিহে আনে। ইছৰাইলৰ আটাইতকৈ জ্ঞানী আৰু বিখ্যাত মহাপ্ৰতাপী ৰজা এজনৰো যে কিমান কৰুণ কাহিনী হ'ব পাৰে। সঁচাকৈয়ে অতি দুখৰ কথা নহয়নে? এতিয়া আকৌ বস্ত্ৰ পৰিৱৰ্তনৰ কথালৈ ঘূৰি আহোঁচোন। তেনেহ'লে পুৰণি বস্ত্ৰৰূপী কি কি বিষয় আমি বিশ্বাসীসকলে হুলকাই পেলাব লাগে? আহক কলচীয়া 3 অধ্যায় 5 পদটো পঢ়ি চাওঁ। কলচীয়া 3 অধ্যায় 5 পদ। এতেকে তোমালোকে পৃথিৱীত থকা নিজ নিজ অংগ প্ৰত্যংগ স্বৰূপ যি বেবিচাৰ, অসুচিতা, কামাভিলাষ, কুঅভিলাষ আৰু লোভ অৰ্থাৎ দেৱপূজা এই সকলোকে মাৰি পেলোৱা। আৰম্ভণিতেই ক'বলৈ ওলাইছোঁ পাচনি পৌলে উল্লেখ কৰা বিভিন্ন যৌন অপৰাধৰ কথা, যিবোৰ খ্ৰীষ্টীয় বিশ্বাসীসকলে অৱশ্যেই এৰি চলিব লাগে। বিবাহৰ বাহিৰে থকা সকলো যৌনতাই অনৈতিক পাপ। সকলো প্ৰকাৰৰ লোভ, অবচনীয় বচন, অমাৰ্জিত ঠাট্টা মস্কৰা এই সকলোৱে অনৈতিক পাপ। তাৰ ভিতৰত লোভেই হ'ল আটাইতকৈ শক্তিশালী পাপ, য'ৰ পৰাই জন্ম হয় সকলো অনৈতিক যৌন পাপ। হয়তোবা কুঅভিলাষ আৰু লালসা একেটা পাপৰে ইপিঠি সিপিঠি। যি বিষয় বা বস্তুটি আমি আইনসংগত বা নীতিগতভাৱে পাব নোৱাৰোঁ, তাকে পাবলৈ যি হাবিয়া সেয়াই লোভ বা লালসা। গ্ৰীক আৰু ৰোমিয়া সভ্যতাৰ কালচোৱাত এটা বিশেষ মন কৰিব লগা কথাই খ্ৰীষ্টীয় বিশ্বাসীসকলক এটি অদ্বিতীয় বা একক সম্প্ৰদায় হিচাপে আনবিলাকৰ পৰা পৃথক কৰিছিল আৰু সেয়ে আছিল তেওঁলোকৰ বেভিচাৰবিহীন পবিত্ৰতা। আজিকালি আমি টিভি আদিত দেখিবলৈ পাওঁ অবিশ্বস্ত বৈবাহিক সম্পৰ্ককো সাধাৰণ কথা হিচাপে দাঙি ধৰা হয়। একেধৰণে পাচনি পৌলৰ দিনতো কেৱল দৈহিক প্ৰবৃত্তিৰ বাবেই বিবাহ অনুষ্ঠিত হোৱা নাছিল। এজন উত্তৰাধিকাৰী পাবৰ বাবে আৰু স্বামী ভাৰ্যাৰ এক নিৰৱচ্ছিন্ন অৱলম্বন প্ৰাপ্তি আৰু ক্ষমতা আদি লাভৰ বাবেও মানুহে বিয়া পাতিছিল। পুৰণি কালত ৰজা মহাৰজাসকলেও নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ আন দেশৰ ৰজাৰ ৰাজকুঁৱৰীকহে বিয়া কৰাইছিল। সমসাময়িক কৃষ্টি সংস্কৃতিৰ প্ৰভাৱ পৰিলেও আমি কিন্তু খ্ৰীষ্টৰ সতে স্বৰ্গীয় ঠাইৰ অধিকাৰী হ'বৰ বাবে আমাৰ জীৱনৰ পৰা অনৈতিকতাৰ মলিয়ন পাপৰ বস্ত্ৰ অৱশ্যেই হুলুকাই পেলাব লাগিব। পাপৰ মানসিকতা আৰু অবাইস্মাত কথাৰ সম্বন্ধে তুমি বাৰু কি কোৱা? এয়াও এটা দৰকাৰী আলোচনাৰ বিষয়। তুমি অনুগ্ৰহ কৰি কলচীয়া 3 অধ্যায় 8 পদটি পঢ়ি দিয়াচোন। পঢ়িছোঁ। কলচীয়া 3 অধ্যায় 8 পদ। কিন্তু এতিয়া ক্ৰোধ, খং, হিংসা, নিন্দা, মুখৰ পৰা ওলোৱা অবচনীয় বচন এই সকলোকে দূৰ কৰা। পৌলে কলচীয়া মণ্ডলীৰ লোকসকলক কয়, যেতিয়া তেওঁলোকে পূৰ্বৰ পাপময় অৱস্থা এৰি খ্ৰীষ্টলৈ আহে,
তেতিয়া তেওঁলোকে পুৰণি পাপময় বস্ত্ৰ সুলকাই পেলোৱাৰ দৰে এই সকলোবিলাক কু অভ্যাসৰ পৰা নিজকে পৃথক কৰিব লাগে। তেওঁ ইয়াকো কয় যে এই পাপৰ মলিয়ন পুৰণি বস্ত্ৰ আৰু পিন্ধিবৰ প্ৰয়োজন নাই। এই পাপবোৰে ওপৰত কৈ অহা মাথো পাপবোৰকেই নুবুজায়, কিন্তু ব্যভিচাৰ, অসুচিতা, অত্যধিক প্ৰীতি, অসৎ কামনা আৰু লালসা আৰু তাৰে পৰৱৰ্তীবোৰ যেনে খং, ক্ৰোধ, কটুবাক্য আৰু ঈশ্বৰৰ নিন্দা ইত্যাদিকো বুজায়। তেওঁলোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক। ইয়াকেই ইফিচিয়া 4:29 কোৱা হৈছে। এই কথাই অমাৰ্জিত কথা বতৰা, অকাৰণ লেপলেবনি আৰু অদৰকাৰী কথাকো বুজায়। মণ্ডলী এটাত এগৰাকী কুখ্যাত পৰচৰ্চাকাৰী মহিলাৰ কাহিনী। তেওঁ এদিনাখন মণ্ডলীৰ অধ্যক্ষগৰাকীৰ ওচৰলৈ আহি ক'লে, অধ্যক্ষ ডাঙৰীয়া, মোৰ এই পৰচৰ্চা কৰা বদ অভ্যাসটোৰ বাবে ঈশ্বৰে মোক দোষাৰোপ কৰিছে। মোৰ এই জিভাখনে মোৰ লগতে আনবিলাককো পাপত পেলাইছে। অধ্যক্ষগৰাকীয়ে শান্ত আৰু সাৱধানেৰে সুধিলে, এতিয়া এই বিষয়ে আপুনি বাৰু কি পদক্ষেপ ল'ম বুলি ভাবিছে? মহিলাগৰাকীয়ে তীব্ৰ অনুশোচনাৰে অনুতপ্ত হৈ কৈ পেলালে, মোৰ জিভাখন যেন বেদীৰ ওপৰতে থৈ দিম এনে অনুভূত হৈছে। অৰ্থাৎ হয়তো ক'ব খুজিছিল, মোৰ জিভাখনকে যেন বেদীত উৎসৰ্গ কৰিম। অধ্যক্ষগৰাকীয়ে তেওঁৰ মনৰ তীব্ৰ অনুশোচনাৰ কথা বুজিব পাৰিলে আৰু শান্তভাৱেৰে ক'লে, ইয়াত এনে ডাঙৰ বেদী নাই। এয়া সত্য যে আমি প্ৰায়ে আমাৰ পুৰণি অভ্যাসৰ সম্বন্ধে সাৱধান নহওঁ আৰু ক'ব নোৱাৰাকৈয়ে তালৈকে ঘূৰি আহোঁ। আমাৰ জীৱনলৈ অহা বদ অভ্যাসবোৰক দমন কৰিবলৈ ঈশ্বৰে আমাৰ সকলোকে উপচি পৰাকৈ মনোবল প্ৰদান কৰক। এই আপুৰুগীয়া আলোচনা চক্ৰটিত অংশগ্ৰহণ কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে এই আলোচনাৰ যোগেদি উপকৃত হৈছে আৰু এই কথাবোৰ যেন আপোনালোকৰ ব্যক্তিগত জীৱনতো খটুৱায়। এই চিন্তা চৰ্চাবোৰৰ অংশীদাৰ কৰক আপোনাৰ ওচৰ চুবুৰীয়া আৰু বন্ধুবৰ্গকো। ইয়াৰ দ্বাৰা তেওঁলোকক পুৰণি সত্তাক সুলকাই নতুন সত্তাক পৰিধান কৰাত হয়তো আপুনি সহায় কৰিব পাৰে। আপুনি কেনেকৈ আশীৰ্বাদ প্ৰাপ্ত হৈছে তাকো ক'বলৈ নাপাহৰিব। পুনৰাই লগ পোৱাৰ আশাৰে শুভ বিদায়। নমস্কাৰ। দূৰ দিগন্ত মাৰ যাব ধৰা হেঙুলি বেলি লৈ চাই, দূৰ দিগন্ত মাৰ যাব ধৰা হেঙুলি বেলি লৈ চাই, বাহলে বুলি জাক পাতি উৰা বিহংগৰ পিনলৈ চাই, হৃদয় উঠলে উবুজা বেগেৰে প্ৰভু তোমালৈ মনত পৰে, প্ৰভু তোমালৈ মনত পৰে। মইনো কোন আহিছো ক'ৰ পৰা, মোৰ মূল্যই বাকী, মইনো কোন আহিছো ক'ৰ পৰা, মোৰ মূল্যই বাকী, দিনে নিশাই। প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোকৰ এই অনুষ্ঠানটি চাই ভাল লাগিছে আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে তেনেহলে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে তেন্তে অনুগ্ৰহ কৰি আমাক 0444908125 নম্বৰত মিছড কল দিয়ক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বন্ধু বা বান্ধৱী বাছি লওঁ আৰু এই দৰ্শক বন্ধু বা বান্ধৱীৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি উপহাৰ প্ৰেৰণ কৰা হ'ব। মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ, 0444908125